নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই আপোনালোকৰ লগত অসমীয়া মাহ বিষয়ৰ কথা আলোচনা কৰি আছিলোঁ ইয়াৰ আগতে মই অসমীয়া মাহ বহাগ আৰু জেঠ মাহৰ বিষয় দিছোঁ যিসকল জাতক জাতিকাৰ জন্ম হয় আহাৰ মাহত আজি সেই বিষয়ে ক'ম আজি যিসকলে চোৱা নাই সেইসকল জাতক জাতিকাই চাই ল'ব আগৰ ভিডিঅ'ত যাৰ বহাগ আৰু জেঠৰ মাহৰ ইতিমধ্যে দিয়া হৈছে আপোনালোকে চালে গম পাব আৰু এইটো বিখ্যাত মাহটো আমাৰ ৰাশি চক্ৰৰ তৃতীয় ঘৰত পৰে অৰ্থাৎ মিথুন ৰাশিত থাকে সেই সময়ত আহাৰ মাহটো মিথুন ৰাশিত মিথুন ৰাশি হয় গতিকে ৰাশিভিত্তিক যিটো ফল মোটামুটি সেইমতে কিছু হ'লেও ৰাশিটোত গুচি যোৱা যায় কি তাত চন্দ্ৰৰ ওপৰত ভিত্তি কৰা হয় কিন্তু ইয়াত মুখ্যতঃ হয় যিটো ভাগ্যফলটো হ'ব ৰবিৰ ওপৰত ৰবিৰ অৱস্থান কৰা নক্ষত্ৰ বিশেষকৈ মই কৈছোঁ আগৰ ভিডিঅ'বিলাকত নক্ষত্ৰৰ কথা আপোনালোকে বেছি দীঘলীয়া নকৰোঁ মুখ্যতঃ কথা হ'ল কি যিবিলাক আমাৰ এইটো অসমীয়া মাহৰ তৃতীয় মাহ বহাগ যেনেকৈ প্ৰথম জেঠ দ্বিতীয় আহাৰটো তৃতীয় মাহ আৰু যিসকল জাতক জাতিকা এই আহাৰ মাহত জন্ম পায় সেই জাতকসকলৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য থাকে প্ৰত্যেক মাহত জন্ম পোৱা জাতকৰ চাৰিত্ৰিক বৈশিষ্ট্য অলপ হ'লেও পাৰ্থক্য থাকিবই মুখ্যতঃ যিটো ৰাশিত মাহটো হয় সেই ৰাশিৰ নক্ষত্ৰৰ ওপৰত ভিত্তি কৰে বহুখিনি কথা আচলতে গতিকে যিসকল জাতক জাতিকা এই আহাৰ মাহত জন্ম পায় সেই জাতকসকল ব্যয়শীল হয় ব্যয়শীল মানে খৰচ পাতিৰ ক্ষেত্ৰত বেছি ধৰা হাত নধৰে মুখ্য কথা তাৰ লগত জাতক হয় কি বহুভাষী তাৰ যেহেতু আমাৰ মিথুন ৰাশিৰ কথা আহি পৰি তাত অধিপতি বুধ গ্ৰহ গতিকে বুধৰ কিছু হ'লে প্ৰভাৱ পৰিবই বুধৰ প্ৰভাৱ পৰে মিথুন ৰাশি আগতে সেই মানে বুধৰ মতে হয় সেইকাৰণে জাতক বহুভাষী তাৰমানে বুদ্ধি চকা বুদ্ধিৰ হয় আৰু সোনকালে আয়ত্ব কৰিব পাৰে গুৰু ভক্তিপৰায়ণ হয় জাতকৰ কিছু অভিমান থাকে যেহেতু বালক গ্ৰহ আৰু সৎ কৰ্মত আগ্ৰহী বিশেষকৈ মিথুন ৰাশিৰ হিচাপে ইয়াৰ অধিপতি বুধ বালক গ্ৰহ মই ক'লোৱে ইতিমধ্যে কিছু চঞ্চল প্ৰকৃতি কিন্তু যথেষ্ট বুদ্ধিমান হয় জাতক জাতিকাৰ চাৰিত্ৰিক বৈশিষ্ট্য আন এটা গুণ হ'ল জাতক স্বভাৱযুক্ত এইবুলি নহয় কথা আছে আমাৰ মই কৈছোঁ যে আমাৰ ৰাশি চক্ৰৰ প্ৰত্যেকটা ৰাশিৰে তিনিটাকৈ দিয়া আছে ঘৰ যে এটা হ'ল স্থিৰ এটা হ'ল স্বৰ ৰাশি এটা হ'ল স্থিৰ ৰাশি এটা হ'ল আপোনাৰ স্বভাৱযুক্ত সেয়েহে যিহেতু আহাৰ মাহটো মিথুন ৰাশিৰ লগত সংযুক্ত হৈ আছে তাৰ ফলত জাতকৰ শাৰীৰিক গুণটো স্বভাৱযুক্ত হয় তাৰমানে এই ভাল এই বেয়া আৰু যিকোনো ক্ষেত্ৰতে সদায় দুটা ভাৱ বিপৰীত ভাৱ ফুটি থাকে কোনো সহজ নহয় কাৰোবাৰ লগত ভাল কাৰোবাৰ কাৰণে অতি বেয়া কাৰোবাৰ কাৰণে খুব ভাল কোনোবাই আকৌ ক'ব অহংকাৰী কোনোবাই ক'ব নহয় অতি মানে উদাৰ মনৰ ঠিক এনেকুৱা কথা সেইকাৰণে কোৱা হৈছে যে স্বভাৱযুক্ত হয় বিশেষকৈ আহাৰত মাহ জন্ম পোৱা জাতক জাতিকাসকল আৰু জাতক কোনো এটা কামত হাত দি সেই কামটো শেষ নকৰাকৈ আন এটা কামত গুচি যোৱাৰ সম্ভাৱনাটো প্ৰবল হৈ থাকে যে কামটোৰ স্বভাৱ গতিকে কামটো কৰি আছে কামটো ভাল নালাগিল তৎক্ষণাত এৰি দিব কি ফল হ'ল সেইটো বিচাৰ নকৰে বিশেষ আহাৰ মাহত জন্ম পোৱা জাতকসকলৰ এই গুণটো থাকি যায় গতিকে জাতকৰ দুটা ভাৱ থাকি যাব মুখ্য কথাটো আনহাতে জাতকৰ আন এটা স্বভাৱ হ'ল জাতক কিছু পৰিমাণে ভয়াতুৰ আৰু বহু ক্ষেত্ৰত সাহসী তাৰমানে প্ৰয়োজন বোধে সাহসী গতিকে আপুনি ক'ব নোৱাৰিব আৰু আনফালে দেখিব কিছুমান ক্ষেত্ৰত দেখিব ভয়াতুৰ আপুনি ভয়াতুৰ এনে সাহসী আপুনিও মানে সিদ্ধান্ত কৰিব নোৱাৰিব কাৰণ দুটা গুণে থাকে ভয়ো যেনেকুৱা সাহসো তেনেকুৱা প্ৰয়োজন বোধে সাহসী সেয়ে কথা আনফালে জাতকৰ আনহাতে জাতকৰ আন এটা গুণ হ'ল এই জাতকসকল
কাৰোবাক খুব অতি ভাল পাব পাৰে, কিন্তু আনফালে কথা হ'ল কি পিছ মুহূৰ্তত সেই মানুহজনকে বা সেই যাক ভাল অত্যন্ত ভাল পায়, আপোন বুলি ভাবি লৈছে আৰু নাই মোক লৈছে নহয়, পিছ মুহূৰ্তত আপোনাক মানে অৱহেলাও কৰিব পাৰে, অৱজ্ঞা কৰা এই গুণটো থাকে। বিশেষকৈ আহাৰ মাহত জন্ম পোৱা জাতকসকলৰ এই গুণটো থাকে যে আপুনি ভাবিব যে মোক বিৰাট ভাল পায়, ভুল। তাৰমানে ছেকেণ্ডত আপোনাৰ অৱহেলাও কৰিব পাৰে। এইটো কিন্তু যিহেতু কৈছোঁ যে স্বভাৱযুক্ত হৈ থাকে স্বভাৱবিলাক, সেইকাৰণে অত্যন্ত ভাল আৰু অত্যন্ত বেয়া। ভাল পাইছে আপোনাৰ হাতত তুলি ল'ব, বেয়া পাইছে ঠেকেচা মাৰি দিব 1 ছেকেণ্ডত, বেছি মানে নাচায় আৰু সেই গুণটো থাকে। ভাল পালে হাতত তলাত ল'লে আৰু বেয়া পালে পেলাই দিলে, বাছ ঠিক সেই গুণটোৱে। গতিকে জাতকে কিবা এটা কাম ভাল বুলি ভাবি চিন্তি হাতত লোৱাৰ পিছতো কামটো শেষ নোকৰাকৈ পিছ মুহূৰ্তত বাদ দিব পাৰে। খৰচৰ ক্ষেত্ৰত মই যে ক'লোঁ বেয়াশীল হয়। যেতিয়া ভাল লাগিব হাত খুলি খৰচ কৰি দিব, বেয়া লাগিব হাতৰ মুঠা মাৰি ধৰি ৰাখিব। তাৰমানে কি ক'ব, কোনটো ক'ব এতিয়া, বেয়াশীল ক'ব না কৃপণ ক'ব? তাৰমানে সময় সাপেক্ষে খৰচেই, মন গ'ল খৰচ কৰি দিলে আৰু মন গ'ল 1 পইচাও খৰচ নকৰে, চাপ চুপ বহি থাকিব। বিশেষকৈ এনেকুৱা বিশেষ দুটা গুণত বিভক্ত হৈ থাকে, বিশেষকৈ আহাৰ মাহত জন্ম পোৱা জাতকে দুটা গুণত বিভক্ত হৈ থাকে। গতিকে নিজৰ কথা হ'ল কি, নিজৰ মনৰ গতি নিজে নাজানে, তাৰমানে মনটো মানে স্থিৰ কৰি ৰাখিব নোৱাৰে, এই স্থিৰ এই অস্থিৰ, সেইকাৰণে কোৱা হৈছে। বিশেষকৈ যিহেতু কমপ্লিট ৰাশিটো পৰি যায় মিথুন ৰাশি, স্বভাৱযুক্ত ৰাশি, সেইকাৰণে এইটো হয়। গতিকে আন এটা কথা হ'ল এই জাতক জাতিকাসকল লোক সমাজত সুনাম লাভৰ বাবে যথেষ্ট পৰিমাণে ইচ্ছা জাগ্ৰত হৈ থাকে সুনাম পোৱাৰ কাৰণে। আৰু কথা হ'ল ইচ্ছা কৰিলে কেতিয়াবা সেইমতে পায়ো, কাৰণ বুদ্ধিমান, গতিকে যেনেকৈ নহওক পাই যাব। কিন্তু আন এটা কথা হ'ল সেই একেই জাতকে কিছুমান এনেকুৱা সমাজত এনেকুৱা এটা কাম কৰি দিব যাৰ ফলত বদনামীও হ'ব। তাৰমানে দুটা, সন্মানো পাব, বদনামৰ পদ, মানে কেতিয়া বদনামী হৈ যায় কোনো ক'ব নোৱাৰিব। আপুনি দেখিছে সমাজত লাগি থাকে, সমাজে সকল লাগে, কিন্তু এনেকুৱা এটা কাম কৰি দিব পাৰে, এনেকুৱা এটা কথা কৈ দিয়ে যাৰ কাৰণে ক্ৰিটিচাইজ কৰে, সকলোৰে মানে বেয়া পায় সকলে, ঠিক সেই গুণটো হৈ যায়, কাৰণ বদনামী হৈ যায় মেক্সিমাম থাকে। আনফালে জাতক প্ৰখৰ বুদ্ধি বাবে সহজে সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়। এইটো গুণো থাকিল যে জাতক প্ৰখৰ বুদ্ধিৰ বাবে সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়। আন এটা ডাঙৰ গুণ হ'ল এই জাতকে আনৰ চৰিত্ৰ কিন্তু পঢ়াত খুব ওস্তাদ হয়। আনৰ চৰিত্ৰ আপুনি কি ভাবিছে, কি নকৰিব আগেই গম পাব। কিন্তু এটাই আন ডাঙৰ দুখ হ'ল কি, আনফালে নিজৰ চৰিত্ৰ সম্পৰ্কে কিন্তু মুঠে অকণমানো ভাবে বিচাৰ নকৰে। এইটো হ'ল কথা। নিজৰ চৰিত্ৰ মানে যে কয় যে আনৰ চৰিত্ৰ দেখাত সহজ, কিন্তু নিজৰ চৰিত্ৰ প্ৰতি গুৰুত্ব নাই। এইটো হ'ল কি, আহাৰ মাহত যিবিলাক জাতক জাতিকাই জন্ম পায় সেইবিলাকৰ ঠিক এই স্বভাৱটো থাকি যায়। আনফালে প্ৰখৰ বুদ্ধিমত্তাৰ কাৰণে সমাজত প্ৰতিষ্ঠা কৰাৰ সহজ হয়। আন এটা কথা হ'ল কি, এই জাতক বিশেষকৈ এই জাতক জাতিকাসকল প্ৰতি মুহূৰ্তত যিকোনো কামত ব্যস্ত থাকিলেহে মনত আনন্দ পায়। তাৰমানে ৰুই থকা বিধৰ নহয়, ধৰিলে বেয়া লাগিল পেলাই এৰি গ'ল, তাৰমানে কিবা এটা কামত লাগিয়ে থাকিব আৰু তাতে আনন্দ, তাৰমানে কিবা এটা কৰাৰ আনন্দ থাকে। তাৰমানে যিটো হেঁপাহ এই থাকি যায়, এই গুণটো এটা বিশেষ গুণ যে যিকোনো মুহূৰ্তত বহি থকাতকৈ চলমানত থাকে।
আৰু কেতিয়াবা এনেকুৱা হয় যে কেতিয়াবা মানে আৰু মানে এই যি আছে ইমান চলা মানে আৰু কেতিয়াবা দেখা পাব যে আৰু মুঠে মানে স্থিৰ হৈ বহি থাকিল কোনোবাই কিবা ক'লে নাই নামাতে নবোলে ঠিক এই স্বভাৱটো থাকি যায় যিটো থাকে কথা আছে তাত এই জাতকৰ ভাগ্যফল হিচাপত ক'ব গ'লে আন এটা কথা হ'ল কি এই জাতক মই যে ক'লোঁ এই জাতক বুদ্ধিমান আনফালে কামত লাগি থাকে প্ৰখৰ বুদ্ধিবৃত্তি হোৱা আৰু সেইকাৰণে প্ৰায়বিলাক কামৰে এটা সম্যক জ্ঞান থাকে তাৰমানে আপোনাৰ এটা বিশেষ কামত নহয় প্ৰায় কামৰে হয়তো সম্যক জ্ঞানটো খুব থাকে বিশেষকৈ আন এটা কথা কৈছে এইবিলাক জাতক বিশেষকৈ আহাৰ মাহত যিবিলাক জাতক জাতিকা জন্ম পায় সেইসকল জাতক জাতিকাৰ বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ওপৰত বিশেষ দক্ষতা অৰ্জন কৰে মূল কাৰণ বুধ বাণিজ্য কাৰক বুদ্ধিৰ কাৰক গতিকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনাৰ জীৱনত সফল হ'বয়ে আপোনাৰ কেৱল অকণমান ধৈৰ্য লাগিব কেতিয়াবা অধৈৰ্য হৈ যায় এই কৈ ক'লোঁ যিকোনো মুঠত আৰু মানে আহি যায় কিবা এটা লাগি থাকিল নকৰিম গুচি আহে এইটো এটা কথা লাগি থাকে যদি স্থিৰ থাকিব পাৰিলে ব্যৱসায় বাণিজ্যত প্ৰচুৰ উন্নতিৰ সম্ভাৱনাটো প্ৰবল তাৰ বাহিৰেও জাতক আপোনাৰ শিক্ষকৰ ক্ষেত্ৰত বিশেষকৈ দালাল আপোনাৰ যিবিলাক মানুহ মানে মেনেজ কৰিব পাৰে দালালি বৃত্তিত তাৰপিছত যৌথ কাৰবাৰ পৰিচালনা কৰাত বিশেষ দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হয় যৌথ কাৰবাৰবিলাকত সাহিত্যৰ ক্ষেত্ৰত বিশেষকৈ আন এটা গুণ আছে কি সাহিত্যৰ ক্ষেত্ৰত জাতক বিশেষকৈ কিতাপ সম্পাদনা হওক বা প্ৰকাশক হওক প্ৰকাশনাৰ ক্ষেত্ৰত যথেষ্ট দক্ষতা অৰ্জন কৰিব পাৰে আৰু এনেকুৱা কামত সফলতাও লাভ কৰে সেয়েহে ক'ব পাৰি যে জীৱনত যিকোনো কৰ্মত উন্নতি কৰাত একো অসম্ভৱ নহয় বিশেষকৈ আহাৰ মাহত যিবিলাক জাতক জাতিকাই জন্ম লাভ কৰে সেইসকলৰ যিহেতু প্ৰখৰ বুদ্ধিমত্তাৰ গুণটো থাকে আনফালে কিবা নহয় কিবা এটা কাম কৰি থকা থাকে গতিকে মানুহক চিনি পোৱা গুণটো থাকে গতিকে যিখিনি থাকে ভাল গুণ আছে সেইখিনি খুব যদি সৎ কামত লগায় নিজৰ মনটো স্থিৰ কৰি ৰাখে তেনেহ'লে জীৱনত যথেষ্ট উন্নতি কৰাৰ সম্ভাৱনাটো প্ৰবল হৈ থাকে আজিলৈকে এৰিলোঁ যিসকলে আগৰ ভিডিঅ' দুটা চোৱা নাই চাই ল'ব মই আজি বিশেষকৈ আহাৰ মাহত জন্ম পোৱা জাতক জাতিকাৰ বিষয়ে কিছু আভাস দিলোঁ গুণবিলাক কেনেকুৱা হয় সদায় স্বভাৱযুক্ত হয় গতিকে আনফালে নিজৰ ওপৰত মানে আমি ক'লোঁ যে আনৰ চৰিত্ৰ পঢ়ে কিন্তু নিজৰ চৰিত্ৰ নপঢ়ে এই গুণটো থাকি যায় তাৰ ফলত ভুল ভ্ৰান্তিটো নিজে ধৰা নপৰে সেইকাৰণে নিজেই যেতিয়া অকণমান গম পাব তেতিয়া যিকোনো কৰ্মত সফল হোৱাত কোনো বাধা দিব নোৱাৰে এৰিলোঁ যিসকলে নতুনকৈ চাই আছে সেইবিলাকে চাব শুনি পালে ছাবস্ক্ৰাইব কৰিব আৰু মই ইয়াৰ পিছত শাওণ মাহত জন্ম পোৱা জাতক জাতিকাসকলৰ বিষয়ে কিছু ক'ম চাৰিত্ৰিক বৈশিষ্ট্য ফল গতিকে আজিলৈ এৰিলোঁ নমস্কাৰ